সমগ্ৰ অসমৰ লগতে নামনি মাজুলী গোৱালগাঁৱত ভোগালী বিহুৰ ব্যাপক উৎসাহ দেখা গৈছে। উল্লেখযোগ্য যে নামনি মাজুলীৰ গোৱালগাঁৱৰ অগ্ৰণী যুৱ অনুষ্ঠান তৰুণ ক্লাবৰ সৌজন্যত ভোগালী বিহু আয়োজন কৰে। 1991 চনত স্থাপিত তৰুণ ক্লাবে সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি অহাৰ লগতে প্ৰতি বছৰৰ ভোগালী বিহুত অঞ্চলৰ ৰাইজ মিলি সাজ সম্প্ৰীতিৰ ভোজ খোৱা পৰম্পৰা চলি আহিছে। অনুষ্ঠানত পৰম্পৰাগত খেল ধেমালি, আশীৰ ঊৰ্ধৰ ব্যক্তিক সম্বৰ্ধনা, হেৰাই যাব খোজা পৰম্পৰাগত ঘৰতে সজা সঁজুলিৰ প্ৰদৰ্শনী, অঞ্চলৰ বয়োজ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনে আশীৰ্বাদ গ্ৰহণ কৰা অনুষ্ঠান, শিশু আৰু আই মাতৃসকলৰ সম্প্ৰীতিৰ খেল আদি অনুষ্ঠিত কৰে। এটা অগ্ৰণী যুৱ অনুষ্ঠান তৰুণ ক্লাবে ভোগালী বিহু উপলক্ষে আজি আমাৰ এই অঞ্চলৰ এই মাজুবিল পথাৰত আমি দিনজোৰা কাৰ্যসূচীৰে খেল ধেমালিৰ আয়োজন কৰিছোঁ। আৰু এই খেল ধেমালিৰ লগতে আমি আশীৰ ঊৰ্ধৰ যিসকল ব্যক্তি আমাৰ অঞ্চলত আছে সেই ব্যক্তিসকলক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি তেওঁলোকক শ্ৰদ্ধা জনোৱা, তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ এটা অনুষ্ঠান ৰাখিছোঁ। তাৰ লগতে আমি থলুৱা হাতে সজা সঁজুলিৰ আমি এটা প্ৰদৰ্শনীৰ ব্যৱস্থা ৰাখিছোঁ। আৰু আমাৰ অঞ্চলৰ মহিলা আৰু শিশুসকলৰ মাজত টেকেলি ভঙা, ৰছী টনা, সংগীত চকী আদি খেলৰ উপৰিও কলগছ বগোৱা খেল আমি ৰাখিছোঁ। এই দিনজোৰা কাৰ্যসূচীয়ে তেওঁলোকৰ মাজত বিভিন্ন সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে। গতিকে আমি তৰুণ ক্লাবৰ ফালৰ পৰা আয়োজন কৰা এই ভোগালী অনুষ্ঠানলৈ সকলোকে আন্তৰিকতাৰে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।